নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইড ইউটিউব চেনেললৈ তো আজি তোমালোকৰ এটা বিশেষ ভিডিঅ' হ'ব গৈ আছে মানসিক দক্ষতাৰ মেণ্টেল এবিলিটিৰ তুমি ইংলিছ মিডিয়ামে হোৱা বা অসমীয়া মিডিয়ামে হোৱা বা তুমি বেলেগ হিন্দী বা বেংগলী মিডিয়ামে যদি হোৱা বা বড়ো মিডিয়ামে যদি হোৱা ভিডিঅ'টো ভালকৈ চোৱা তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে আৰু আমি খুব বেছি সময় নকৰোঁ 10-15 মিনিটৰ ভিতৰত আমি কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন চাবলৈ চেষ্টা কৰিম আৰু পৰীক্ষালৈ যেহেতু তোমালোকৰ হাতত আছে 20 দিন এই 20 দিন ভালকৈ পঢ়া দিন ৰাতি গধূলি আবেলি নাচাই অন্তৰৰ পৰা মনৰ পৰা ভালকৈ মায়ে কৈছে পঢ় দেউতাই কৈছে পঢ় সেইবিলাক নাভাবি সেইবিলাক চিন্তা নকৰি যদি পঢ়া তোমালোকে ভালকৈ তেতিয়াহ'লে তোমালোকে কি কৰিব পাৰিবা সিটটো দখল কৰিব পাৰিবা ওকে আৰু যদি আৰু মায়ে কৈছে পঢ় দেউতাই কৈছে পঢ় বুলি তোমালোকে যদি পঢ়িছা এইকেইটা দিনো তেতিয়াহ'লে কিন্তু সিটটো আশা কৰি কিন্তু তোমালোকে লাভ নহ'ব যদি ভালকে পঢ়া তেতিয়া সিট পাবা যদি ভালকে নপঢ়া সিট নাপোৱা তো এতিয়া আমি যদি কওঁ আমাৰ এটা স্পেশাল ক্লাছ আৰম্ভ হৈছে এই যোৱা 21 তাৰিখৰ পৰা এটো ক্লাছ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু ইংলিছ মিডিয়ামৰ যদি কোনবা আছে তোমালোকে কন্টাক্ট কৰিব পাৰিবা আৰু টোটাল 17টা ক্লাছৰ লগতে 5টা 100 মাৰ্কছৰ পৰীক্ষা গোটেইখিনি থাকিব ৰাতিপুৱা আমাৰ ক্লাছ হ'ব আৰু যিসকলে আমাৰ লগত ক্লাছ কৰি আছা জুন জুলাই আগষ্ট ছেপ্টেম্বৰ সকলোকে আকৌ এবাৰ মই কৈ দিছো তোমালোকৰ আমি অহা আজি হল 22 তাৰিখ অহা সোমবাৰ মানৰ পৰা আমি 100 মাৰ্কছৰ টেষ্ট বিলাক পাতিব আৰম্ভ কৰিম লাহেকে তোমালোকক জনাম ভালকে আমি গ্ৰুপত বস্তুখিনি ধৈৰ্য ধৰা অলপমান পঢ়ি থাকা নিজে ভালকে 25 তাৰিখ মানৰ পৰা আমাৰ 100 মাৰ্কছৰ টেষ্ট বা 1 তাৰিখ মানৰ পৰা টেষ্ট বিলাক পাতিব আৰম্ভ কৰিম আৰু তো এতিয়া যিসকলে আমাৰ লগত ক্লাছ লোৱা নাই লমলমকে যদি ৰৈ আছে তোমালোকে যোগাযোগ কৰিব পাৰিবা আমাৰ লগত ক্লাছৰ বাবে আৰু এতিয়া যিসকলে আমাৰ লগত ইউটিউবত চাই আছে তো তোমালোকৰটো ভিডিও বিলাক আমি দি আছো যিসকলে ক্লাছ কৰি আছে তোমালোকেও আমাৰ ইউটিউবৰ ভিডিও বিলাক চাই থাকা হয়নে তো যেনেকে হওক জৰপা হওক জিয়ে কৰিছা যেনেকে কৰিছা বস্তুবিলাক লবলৈ চেষ্টা কৰা হা তোমালোকে ঘৰতে পঢ়িছা নিজে পঢ়িছা মায়ে পঢ়াইছে দেউতাই পঢ়াইছে টিউচন কৰিছা ক'বাত গৈছা আমাৰ লগত ক্লাছ কৰিছা ইউটিউবত পঢ়িছা যতে পঢ়া খালি বস্তুবিলাক নিজে ভালকে লবলৈ চেষ্টা কৰা আৰু নিজে লৈ পেলে নিজে ভালকে পঢ়িবা এনেকুৱা নহয় যে টিউচনটো কৰি আহিলো তাৰ পিছত খতম আৰু বহুত ষ্টুডেন্ট এনেকুৱাকে তোমালোকে এতিয়াও আছা এতিয়া তোমালোকৰ গাত লাগা নাই যে পৰীক্ষাটো আহিছে পঢ়িব লাগে বহুতে পঢ়ি আছে কিন্তু দেই বহুতে ৰাতিপুৱা 3টা বজাত উঠি পেলাই পঢ়ায় 4টা বজাত উঠি পেলাই পঢ়া 5টা বজাত উঠি পেলাই তোমালোকে ভালকে পঢ়া দিনটো মন দি পেলাই পঢ়া ভাল কৰি আছে তোমালোকে বহুতখিনি বহুতে গাত লাগা নাই তো সেইকাৰণে যিসকলৰ গাত লাগা নাই ভালকে লগোৱা গাত পৰীক্ষাটো যে আহিছে 20 দিন আছে যিসকলে পঢ়ি আছে ভালকে পঢ়ি থাকা তোমালোকে এই 20 দিনত কিন্তু তুমি পৰীক্ষাত সিট পাবা নোপোৱা একদম এই 20 দিনে তোমাক ক'ব যদি তুমি নপঢ়া সিট নাপাবা যদি পঢ়িছা সিট পাবা তুমি ওকে এতিয়া চোৱা এতিয়া আমি মেণ্টেল এবিলিটি পাৰ্ট নাম্বাৰ কোনটো চাম জানানে পাৰ্ট নাম্বাৰ 8 বা ভাগ নাম্বাৰ 8 মেণ্টেল এবিলিটি কোনটো চাম আমি জানানে পাৰ্ট নাম্বাৰ 8 বা ভাগ নাম্বাৰ 8 চাম দে আমি ভাগ নাম্বাৰ 8 বা পাৰ্ট নাম্বাৰ 8 টো চাম মেণ্টেল এবিলিটি ওকে তো ইয়াতে তোমালোকক এই কোৱেশ্চনটো দিছে এটো তোমালোকৰ এখন কাগজ আছিল এখন কাগজ কটাকটি ভাগ বুলিও কয় বহুতে বা পেপাৰ কাটিং ভাগ বুলিও বহুতে কোৱা যায় তোমালোকে পেপাৰ কাটিং পাৰ্ট বা কাগজ কটাকটি ভাগ বুলিও তোমালোকে কোৱা যায় তো এখন দেখিছা ন এখন এনেকৈ আছে আৰু এখনো ইয়াত এনেকুৱাকৈ আছে এই ওপৰ যে ডট যে দিয়া আছে তাৰ মানে কি হ'ল কাগজখন এনেকৈ বন্ধ হৈ গ'লকে তোমাৰ ইয়াত মানে কি হৈছে কাগজখন এনেকৈ তোমাৰ বন্ধ হৈ গৈছেকে তোমাৰ ইয়াত হা আৰু মাজেদি এনেকৈ যে এডাল আঁচ দিছে এই আঁচটো শেষ হৈ পেলাই তোমাৰ লাষ্টৰ ডিজাইনটো কেনেকুৱা হৈ গ'লকে ডিজাইনটো এনেকুৱা টাইপত হৈ গ'লকে তোমাৰ ইয়াত একদম শেষৰ ডিজাইনটো এনেকুৱা টাইপত হৈ গৈছেকে তোমাৰ দেই দেখিছা একদম শেষত তোমাৰ ডিজাইনটো কি হৈ গ'লকে ডিজাইনটো এনেকুৱা টাইপত হৈ গ'লকে তোমাৰ ইয়াত ওকে ডিজাইনটো একদম শেষত আমাৰ এনেকুৱা টাইপত হৈ গৈছেকে তোমাৰ ওকে ডিজাইনটো আমি শেষত এনেকুৱা পাই গৈছোগে তোমাৰ তাৰ পিছত তোমাক কৈছে যে এতিয়া ডিজাইনটো তুমি যেহেতু এনেকুৱা টাইপত পালা তুমি ডিজাইনটো যেহেতু এনেকুৱা টাইপত এনেকুৱা ভাগত তুমি বস্তুখিনি পালা তোমাক কৈছে যে এতিয়া তোমাক কৈছে যেতিয়া কাগজখন আমি মেলি দিম যেতিয়া কাগজখন আমি খুলি দিম তেতিয়া কি হ'ব তোমাৰ যেতিয়া কাগজখন খুলি দিম যেতিয়া আমি কাগজখন মেলি দিম তেতিয়া কি হ'ব কি নহ'ব তোমাক হেতু বস্তু খুলিছে তোমাক ওকে তো এটো হিচাপত যদি চাও কাগজখন মই যেতিয়া মেলি দিম এনেকৈ টাইপত ইয়াত গ'ল তোমাৰ আকৌ ওপৰটো এনেকৈ গ'ল আকৌ ওপৰটো এনেকুৱা টাইপত গ'ল তো ইয়াত এটা গোল আহিলে ইয়াত এটা গোল মাজত এটা গোল ইয়াত এটা গোল ইয়াত এটা গোল তোমাৰ ঠিক আছে ইয়াত এটা গোল 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 তোমাৰ হৈ গ'ল ইয়াত এটা গোল 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 তোমাৰ সো এনেকুৱা টাইপত আমি ডিজাইনটো পালো তো তাৰ মানে আমি ডিজাইনটো কাৰ নিচিনাকৈ পাইছো এই অপচন নম্বৰ এ নিচিনাকৈ পাইছো দেখিলানে আমি অপচন নম্বৰ এ যেতিয়া কাগজখন মেলি দিছো
যেতিয়া কাগজখন বন্ধ কৰি পেলাই আমি 3টা 5টা গোল বনাই পেলাই যেতিয়া কাগজখন মেলি দিছোঁ তেতিয়া আমাৰ ডিজাইনটো কি হ'ল অপশ্যন নম্বৰ A2 হৈ গৈছে আমাৰ ওকে আমাৰ ৰাইট আনসাৰ শুদ্ধ উত্তৰ কোনটো হৈ গৈছে অপশ্যন নম্বৰ A2 আমাৰ শুদ্ধ উত্তৰ হৈ গৈছেগে ওকে এতিয়া এই কোৱেশ্চনটো চাবা এতিয়া এই কোৱেশ্চনটো চোৱা কাগজখন মাজেদি এনেকৈ ভাঁজ দিলোঁ আকৌ ভাঁজ দি পেলাই তোমাৰ এনেকুৱাকৈ আছিলে এতিয়া কি হ'ল এনেকুৱা টাইপত তোমাৰ হৈ গ'লগৈ কাগজখন এনেকুৱা টাইপত তোমাৰ কাগজখন হ'ল মানে কি হ'ল কাগজখন এনেকুৱাকৈ হৈ গ'ল তোমাৰ ইয়াত তাৰপিছত এইখিনি জেগাত এনেকুৱাকৈ এইটো হ'ল আৰু এইটো এনেকুৱা টাইপৰ ডিজাইনটো আহিলে তোমাৰ ওকে তো এই ডিজাইনটো আমাৰ ক'ত আছে এই ডিজাইনটো ক'ত আছে আমি বিচাৰি উলিয়াব লাগিব এই ডিজাইনটো ক'ত আছে আমি যদি বিচাৰি উলিয়াও কোনখিনি জেগাত আছে জানানে এইখিনি জেগাত আছে তোমাৰ এনেকুৱাকৈ এইখিনি জেগাত তোমাৰ আছে আৰু এইখিনিত এইটো ডিজাইন এনেকৈ সোমাই আছে তোমাৰ আৰু ইয়াতো এনেকুৱাকৈ মিলি আছে তোমাৰ এই অপশ্যন নম্বৰ বিটোৰ লগত মিলি আছে অপশ্যন নম্বৰ এটো হ'ব পাৰিলে হয় কাৰণ এই ডিজাইনটো আৰু এইটো ডিজাইন মিলি আছে খালি এইটো বেকাকৈ আছে দেখিছেনে ইয়াত আকৌ আমাৰ চিধাকৈ আছে এইখিনিত আমাৰ চিধাকৈ আছে খালি ইয়াত কিন্তু বেকাকৈ আছে সেইকাৰণে অপশ্যন নম্বৰ এটো আমাৰ নহ'ব অপশ্যন নম্বৰ এ নোহোৱাৰ কাৰণ সেইটো অপশ্যন নম্বৰ চি কাৰণ নোহোৱাৰ কাৰণটো হ'ল এইটো দেখিছেনে কেনেকৈ আছে আৰু ইয়াত কেনেকৈ আছে দেখিছেনে বস্তুটো বেকাকৈ আছে ইয়াতো তোমাৰ নহ'ব কাৰণ এইটো বেলেগ ধৰণকৈ আছে আৰু ইয়াতো বেলেগ ধৰণকৈ আছে তোমাৰ সেইকাৰণে লাষ্টৰ এটা অপশ্যন বাকী থাকিলে অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ উত্তৰ ৰাইট আনসাৰ আমাৰ হ'ব ইয়াত ওকে তাৰপিছত কুৱেশ্যন নম্বৰ 9টো যদি চাওঁ আমি ইয়াত চোৱা ভালকৈ কুৱেশ্যন নম্বৰ 9টো চোৱা কি আছে চোৱা ভালকৈ চোৱা তোমালোকে আৰু কমেণ্ট কৰি মোক জনোৱা আনসাৰটো কি হ'ব আৰু এটা বস্তু কৈ দিছোঁ নতুনকৈ যদি তোমালোকে আমাৰ চেনেলটো আহিছা ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা কাৰণ আমাৰ চেনেলটো 100% বা 100টা ষ্টুডেণ্টে যদি চাইছা তাৰ ভিতৰত অকল 40% বা 40টা ষ্টুডেণ্টেহে ছাবস্ক্ৰাইব কৰে বাকী কিন্তু 60টা 70টা ষ্টুডেণ্টে ছাবস্ক্ৰাইব নকৰে তো সেইকাৰণে সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ প্লিজ তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা আমাৰ JNV Guide ইউটিউব চেনেলটো ওকে আৰু লাইক এটা দবাব নাপাহৰিবা দেই লাইক এটা দবাই দিবা আৰু ক্লাছটো কৰি কেনেকুৱা লাগিছে আমাক জনাবা তেতিয়া আমি গম পাম যে তোমালোকক কেনেকুৱাকৈ কি দিলে ভাল হয় ওকে চ' এতিয়া আমি নেক্সট এইটোত যাওঁ এইটো চোৱা মাজেদি এনেকৈ দটডাল দিছে মানে কাগজখন আমাৰ এনেকুৱা টাইপৰ আছিল এতিয়া মই ভাঁজ কৰিলোঁ এতিয়া মই ইফালে বন্ধ কৰিলোঁ আকৌ ইয়াত এনেকৈ দিলোঁ মই তাৰপিছত কি হ'ল ডিজাইনটো এনেকুৱাকৈ গ'ল এইটো এনেকুৱাকৈ ডিজাইনটো আহিলে তোমাৰ ওকে এনেকুৱা ডিজাইন এটা আহিলে তো ইয়াত এনেকৈ এটা আহিলে ইয়াত এনেকৈ আহিলে ইয়াত এনেকৈ আহিলে তোমাৰ তো এইটো এনেকৈ গ'ল আৰু এইটো এনেকৈ আহিলে তোমাৰ ওকে তাৰপিছত এইটো এনেকৈ হ'লে এইটো এনেকৈ আহিলে তোমাৰ চ' ডিজাইনটো এনেকুৱা টাইপত আছে এতিয়া এই ডিজাইনটো আমাৰ অপশ্যনকেইটাত যদি চাওঁ কোনটোৰ লগত মিলি আছে আমি এবাৰ বিচাৰিব চেষ্টা কৰোঁ হা তো ইয়াত যদি চাওঁ আমাৰ অপশ্যন নম্বৰ এটোত যদি চাওঁ এইটো এনেকৈ গ'ল তোমাৰ আৰু এইটো ডিজাইন এনেকৈ গ'ল আৰু এইটো ডিজাইন এনেকৈ গ'ল তোমাৰ ওকে তাৰপিছত এইটো ইয়াত এনেকৈ আছেতো ইয়াত এনেকৈ ইয়াত মিলি আছে ঠিকে আছে ইয়াত বাৰু বস্তুটো মিলি আছে মোৰ ওকে তাৰপিছত ইয়াত অপশ্যন নম্বৰ বিত চোৱা অপশ্যন নম্বৰ বিত এনেকৈ কিবা ডিজাইন আছে নেকি ইয়াত যেনেকৈ আছিলে এইটো চোৱা আৰু এইটো চোৱা নাই অপশ্যন নম্বৰ বিটো নিমিলে তোমাৰ ভালকৈ দেখিছা অপশ্যন নম্বৰ বিটো নিমিলে অপশ্যন নম্বৰ ডিটো চিটো চোৱা অপশ্যন নম্বৰ চিটোত ইয়াত এনেকৈ ডিজাইন নাই অপশ্যন নম্বৰ চিও নিমিলে হা অপশ্যন নম্বৰ চিও নিমিলে অপশ্যন নম্বৰ ডিত হ'ল হয় কাৰণ কিয় নহয় ইয়াত অকল এটাহে এনেকুৱা পাক এটা আছে ইয়াত কিন্তু কি আছে দুটা পাক আছে দেখিছেনে আমাৰ প্ৰশ্ন ফিগাৰটোত কুৱেশ্যন ফিগাৰটোত প্ৰশ্ন ছবিটোত ইয়াত দুটা পাক আছিলে সেইকাৰণে লাষ্টত এটাই বাকী থাকিলে অপশ্যন নম্বৰ এটো আমাৰ শুদ্ধ উত্তৰ হ'ল এতিয়া আমি কি কৰিব লাগিব জানানে অপশ্যনখিনি চাই অপশ্যনৰ লগতো আমি আনসাৰটো উলিয়াব পাৰিম ভাগ নম্বৰ 8ত পাৰ্ট নম্বৰ 8ত আমি অপশ্যনখিনি চাই অপশ্যনটোৰ লগত খেলি আমি ডিজাইনটো উলিয়াব পাৰিম অপশ্যনটো অপশ্যনটোৰ লগত খেলি আমি ডিজাইনটো উলিয়াব লাগিব তেতিয়াহে আমি বস্তুখিনি কি হ'ব সিস্টেমেটিক হ'ব নহ'লে তোমাৰ মানে কি আছে তুমি যদি এইটো কি হ'ব কি নহ'ব মাথা মাৰি থাকা তুমি সময় নষ্ট হ'ব বহুতখিনি তোমাৰ কাৰণ ইমান সময় নাপাবা তুমি 2 ঘণ্টা তুমি পৰীক্ষাত সময় পাবা তাত তুমি OMR চিটত ফিল আপ কৰিব লাগিব মেথছ কৰিব লাগিব মেণ্টেল এবিলিটি কৰিব লাগিব অসমীয়া বা ইংলিছ কৰিব লাগিব তুমি নতুন এটা পৰীক্ষাৰ জেগাত যাবা বুকুখন ধুপ ঠাপ মাৰি থাকিব তোমাৰ এতিয়া টেনশ্যন ঠাণ্ডা দিন ডিচেম্বৰ 13 তাৰিখে ঠাণ্ডা একদম ঘামত এনেকৈ মাৰিলে পূৰা জোল বহিব ভয়ো লাগিব আমাৰ হয়নে যা ভয় নালাগেতো বহুত ভাল কথা কাৰণ 90% ছাত্ৰ ছাত্ৰী ভয় লাগে কাৰণে মই কৈছোঁ তোমাক খালি ভয় নকৰিবা যদি ভয় লাগে এটাই উপায় দি দিছোঁ মই ক্লাছৰ মাজতে কৈ দিছোঁ পাহৰি নাযাবা মনত ৰাখিবা দীঘলকৈ উশাহ ল'বা দেখিলা মই কেনেকৈ উশাহ লৈছোঁ পূৰা দীঘলকৈ উশাহ লৈ ল'বা আৰু উলিয়াই দিবা তেনেকৈ 5 বাৰমান কৰি দিবা আৰু চকুটো অলপ মুজি ল'বা ওকে তাৰপিছত ষ্টাৰ্ট কৰি দিবা তুমি
ওকে তেতিয়া আমাৰ কি হ'ব ব্ৰেইনত অক্সিজেন বহুত গুচি যাবগৈ যিমান টেনশ্যন আছে গোটেই টেনশ্যনটো ফুইকৈ ওলাই যাব গুচি যাবগৈ তোমাৰ হা নহ'লে আৰু টেনশ্যনখিনি ইয়াত গোটা হৈ থাকিলে তোমাৰ এনেকৈ ঘাম বৈ থাকিব তুমি এনেকৈ মাৰি দিবা পূৰা ঘাম ওলাই যাবগৈ বুজিছা তো সেইকাৰণে তুমি টেনশ্যনটো দূৰ কৰিবলৈ দীঘলকৈ উশাহ ল'বা আৰু চকুটো মুজি অলপ বহিবা তাৰপিছত তুমি ষ্টাৰ্ট কৰিবা ওকে টেনশ্যন লেনে কা নেৰে বিদু তোমাৰ যে মুন্না ভাই MBBSৰ ডাইলগটো আছিলে কোনে কৈছে ময়ো পাহৰিলোঁ বাৰু সঞ্জয় দত্তৰ লগত ময়ো পাহৰিলোঁ মই ইমান চিনেমা নাচাওঁ মানে বিশেষ কাৰণ ডাইলগটো মনত আছে মই সৰুৰ পৰা এখন চিনেমা ডাইলগটো দেখি আছোঁ কাৰণে মই এতিয়া কৈছোঁ টেনশ্যন লেনে কা নেৰে বিদু এনেকুৱা টাইপত কিবা এটা কয় টেনশ্যন দেনে কা ৰে এনেকুৱা টাইপত সেইটোৱে তোমালোকে টেনশ্যন ল'ব নালাগে খালি দিব নালাগে তোমালোকৰ এতিয়া ছাৰ টেনশ্যন মই নলওঁ মোৰ মা দেউতাক টেনশ্যন দিওঁ নহয় তোমালোকৰ মা দেউতাকো টেনশ্যন নিদিবা তোমালোকে নিজে ভালকৈ পঢ়া এতিয়া মা দেউতাক কিয় টেনশ্যন ল'ব কাৰণ তোমালোকে নপঢ়াৰ কাৰণে টেনশ্যন লৈছে মা দেউতাই বহুত গাৰ্জেনে ৰাতি টোপনিয়ে অহা নাই মোক কৈছে ছাৰ টোপনি অহা নাই মই এতিয়া কি কৰোঁ মোৰ ল'ৰা ছোৱালী পাব নাপায় আপোনালোকেও টেনশ্যন নল'ব বেছিকৈ চিন্তা নকৰিব বৰ্তমানত থাকক ভৱিষ্যতত নাথাকিব চিট পাব নাপাব কাৰো হাতত নাথাকে মোৰ হাতত নাই আপোনাৰ হাতত নাই আপোনাৰ ল'ৰা ছোৱালীৰ হাততো নাই এতিয়া ইয়াতে আৰু এটা পইণ্ট মই ক'ব বিচাৰিছোঁ কাৰণ কথাটো ওলাইছে কাৰণে কৈ দিছোঁ একেলগতে এতিয়া বহুত ডিষ্ট্ৰিক্টত কিছুমান নগাঁও জিলাত বা মৰিগাঁও জিলাত কিছুমান ব্যক্তি মই কথা শুনিছোঁ বা বৰপেটা জিলাত বা ধুবুৰী জিলাত তেনেকুৱা টাইপত আৰু বেলেগ ধেমাজি ছাইডেও বহুতখিনি শুনি আছোঁ মই কাহিনী যোৱা 5 বছৰ ধৰি পেলাই কাৰণ মই JNVত যোৱা 4 বছৰ পাছ কৰি আছোঁ আৰু নিজেও মই যোৱা 5 বছৰ পৰা পঢ়াই আছোঁ আৰু মই নিজেও JNVত পঢ়া হয় আৰু লগতে মই গোটেই অসমৰ JNVসমূহৰ লগত মোৰ চিনাকি আছে কাৰণ আমাৰ যোৰহাট JNV বেলেগ শিক্ষকসমূহ বেলেগ JNVত থাকে তেনেকুৱা টাইপত আমাৰ চিনাকি ছাৰ বাইদেউসকল আছে বেলেগ জেগাত তো তেনেকৈ মই চিনি পাওঁ বা গম পাওঁ যে বহুত ব্যক্তি বা বহুত মানুহ এনেকুৱা টাইপতো আছে যে যিয়ে কয় যে হ'ব 50,000 দি দিবি JNV চিটটো লৈ ল'বি মই মিলাই দি দিম দে তেনেকুৱা টাইপত বহুত কোৱা মানুহ আছে আৰু বহুত এনেকুৱা মানে কোচিং চেণ্টাৰ বা এনেকুৱা টাইপৰ ক্লাছ কিবা কিবি আছে য'ত কয় যে আপোনালোকে পইচা দিয়ক চিটটো লৈ যাওক তেনেকুৱা টাইপত বহুত আছে আৰু যদি তেনেকুৱা টাইপত আপোনালোকে শিকাৰ হৈছে তেনেকুৱা টাইপত যদি কিবা শুনিছে একেবাৰে বিশ্বাস নকৰিব কাৰণ নবোদয় বিদ্যালয়ত চিট পাবলৈ হ'লে এটাই উপায় বাছনি পৰীক্ষাটো চিট পাব লাগিব বা ভালকৈ পৰীক্ষাটো দিব লাগিব তেতিয়াহে চিট পাব তাৰ বাহিৰে 2 নম্বৰী সেকেন্ড অপচন একো নাই তাৰ বাহিৰে 2 নম্বৰী অপচন নাই 2 নম্বৰী অপচন যদি থাকিলে হয় তেতিয়াহ'লে আমি ইয়াত এনেকৈ পঢ়াই নাথাকিলোঁ হয় মই সেইটোৱে আপোনালোকক কৈছোঁ 2 নম্বৰী অপচন একো নাই নবোদয় বিদ্যালয়ত চিট পাবলৈ নবোদয় বিদ্যালয়ত চিট পাবলৈ এটাই উপায় ভালকৈ কি কৰিব লাগিব ষ্টুডেণ্টে পঢ়িব লাগিব ভালকৈ পঢ়ি চিটটো ল'ব লাগিব মোৰ ইউটিউব চেনেলটোতে বহুত কিটা আমাৰ চিট পোৱা ষ্টুডেণ্টৰ ভিডিঅ' মই যিমানখিনি পাৰোঁ ল'ব চেষ্টা কৰিছোঁ আপোনালোকে নিজে চাব কি অৱস্থা মানুহসকলৰ সেই ব্যক্তিসকলে কেনেকৈ চিট লৈছে সেইটো ভিডিঅ'বিলাক চাব আৰু আপোনালোকে গম পাব এতিয়া বহুতৰ সেইটো এটা থাকে যে অমুকে তমুকে এনেকুৱাকৈ চিট মিলাই দিব বুলি আমাক কৈছে বা শুনিছোঁ আমি এতিয়া তো সেইকাৰণে মই আপোনালোকক আগতীয়াকৈ কৈ দিছোঁ এটা কথাখিনি আৰু মই নিজেও যিহেতু নবোদয়ত পঢ়া আমাৰ টিচাৰসকলো বেলেগ JNVবিলাকত আছে তো সেইকাৰণে মই কথাবিলাক ভালকৈ জানো ক'ত কি হৈ থাকে কোনখিনি ক'ত কি চলি আছে কোনে কি ক'ৰ পৰা কি পইচা মানে খুজিছে কি নাই কোৱা গাৰ্জেনবিলাকেও আমাক কয় এনেকুৱা টাইপত কাহিনী হৈ আছে আমাক এনেকৈ কৈছে কোনোবাই কৈছে এইটোৱে কৈছে তো সেইবাবে আপোনালোকক মই সেইটো ৰিকুৱেষ্ট কৰিছোঁ এইবিলাক মানে ভুৱা বস্তুবিলাকত নোসোমাব একেবাৰে অকল MPও চিট দিব নোৱাৰে MLAও নবোদয় বিদ্যালয়ত চিট দিব নোৱাৰে প্ৰিন্সিপালটো বেলেগ কথা আপোনাৰ হাই স্কুল বা LP স্কুলৰ প্ৰিন্সিপালটো বেলেগ কথাই নবোদয় প্ৰিন্সিপালেও আপোনাক চিট দিব নোৱাৰে নবোদয় টিচাৰে শিক্ষকেও চিট দিব নোৱাৰে কোনেও আপোনালোকক চিট দিব নোৱাৰে যদি দিব পাৰে আমাৰ প্ৰধানমন্ত্ৰীয়ে চিট দিব পাৰিব কাৰণ প্ৰধানমন্ত্ৰীয়ে গোটেই ভাৰতখন যেনেকৈ চলায় আমাৰ প্ৰাইম মিনিষ্টাৰে চিটটো দিব পাৰিব আপোনাক যদি প্ৰাইম মিনিষ্টাৰৰ ওচৰত চিনাকি আছে আপোনালোকে যাব পাৰে আৰু তাৰ বাহিৰে বেলেগ উপায় একেবাৰে নাই মই ইয়াতে খোলাখুলিকৈ আপোনালোকক জনাই দিছোঁ ক্লাছৰ মাজতে কাৰণ বহুত দিনৰ পৰা মই কমকৈ ভাবি আছিলোঁ খালি সদায় মই থাকি যায় ক'ৰবাত না ক'ৰবাত কিবা এটা পঢ়াই থাকোঁতে কিবা এটা কৰি থাকোঁতে তো সেইকাৰণে ক্লাছৰ মাজতে মই যাতে এবাৰ জনাই দিছোঁ সকলোকে ঠিক আছে তো বেক টু দ্য ক্লাছ এতিয়া আমি আহোঁ তো ইয়াতে এই বস্তুটো যদি মই ইয়াত নেক্সট কুৱেশ্যনটো তোমালোকক দেখাওঁ ইয়াত কি হ'ল ইয়াত এনেকৈ মই কি হ'ল ভাঁজ দি দিছে ওকে ভাঁজ দিয়াৰ লগে লগে এই ট্ৰায়েংগলটো এই ত্ৰিভুজটো কি হ'ল ইয়াৰ ভিতৰত সোমাই গ'লগৈ তোমাৰ ঠিক আছে এইটো বস্তু ভিতৰত সোমাই গ'লগৈ আকৌ এইটো বস্তু কি হ'ল ভিতৰত এনেকৈ সোমাই দিলে এইখিনি এই বাকচটো গোটেইখিনি ভিতৰত এনেকৈ সোমাই গ'লগৈ তোমাৰ ইয়াত এইটো ইয়াত এনেকৈ সোমাই গ'ল এইটো ইয়াত সোমাই গ'লগৈ এতিয়া এইখিনি জেগাত গোল দিছে এইখিনিত গোল এইখিনিত গোল যেতিয়া মই গোলটো খুলি দিম এইটো এনেকৈ ইয়াত আহিলে এইখিনিটা গোল আহিলে এইখিনিটা গোল আহিব মই ইয়াত যেতিয়া খুলি দিম এইখিনিটা গোল আহিব এইখিনিটা গোল ওপৰত যেতিয়া মই খুলি দিম এনেকৈ ওপৰত এনেকৈ 3টা গোল আহি যাব তোমাৰ তো তাই মানে আমি প্ৰায় আনচাৰটো কাৰ লগত মিলা হ'ব জানেনে
প্ৰায় আনসাৰটো আমাৰ অপচন নম্বৰ এ লগত মিলা হ'ব তোমাৰ প্ৰায় আনসাৰটো আমাৰ কাৰ লগত মিলা হ'ব তোমালোকে নিজে আঁকিও চাব পৰা বস্তুটো ডিজাইনটো যদি স্যাৰ আপোনাৰ বস্তুটো মিলিছে নাই মই এবাৰ চেক কৰোঁ আনসাৰটো আঁকিও চাব পৰা অপচন নম্বৰ কাৰ লগত মিলিব অপচন নম্বৰ এ লগত আমাৰ ডিজাইনটো মিলিব ঠিক আছে অপচন নম্বৰ এ লগত আমাৰ ডিজাইনটো মিলিব তো এটা নেক্সট কোৱেশ্চনটো চোৱা তোমালোকে নেক্সট কোৱেশ্চনটো চোৱা কি আছে এটা এই ডিজাইনটো চোৱা এটা এই ডিজাইনটো কি হ'ল ইয়াত এনেকৈ আছে এনেকৈ 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 তো ইয়াত যেতিয়া মই এইটো বস্তু ডিজাইনটো খুলি দিম এইটো মানে কি হ'ল এনেকৈ আছিলে ইয়াত এনেকৈ ভাঁজ দিয়া গ'ল ভাঁজ দিয়া যেতিয়া মই এইটো খুলি দিম খুলি দিয়াৰ লগে লগে তোমাৰ কি হৈ যাব ইয়াত এইটো অলপমান হেৰি হ'ব দেই ইয়াছ মই ইয়াত এটা বস্তু কৰি পেলাই কৰিব পাৰিম মানে খুলিলে খেলিমেলি লাগিব পাৰে মই সেইকাৰণে খুলিব বিচৰা নাই মানে আৰু খেলিমেলিটো 100% লাগিব মই যদি খুলি পেলাই আঁকিব চাওঁ এই ডিজাইনটো ক'ত আছে আমি বিচাৰিম অপচন নম্বৰ 8 আছে নেকি নাই চোৱা অপচন নম্বৰ 8 আছে নেকি চোৱা অপচন নম্বৰ 8 নাই আমাৰ অপচন নম্বৰ বি আছে নেকি চোৱা ভালকৈ অপচন নম্বৰ বি এই ডিজাইনটো অপচন নম্বৰ বি আছে নেকি অপচন নম্বৰ বি হ'ব পাৰে এইটো আছে বাৰু খালি সাইডত এনেকৈ দেখিছানে এনেকৈ কোনকেইটা আছে সাইডত এনেকৈ কোনকেইটা আছে খালি ইয়াত তোমাৰ দেখিছানে ইয়াত এইটো বস্তু মিলা নাই তোমাৰ সেইকাৰণে অপচন নম্বৰ বি নাই তোমাৰ ইয়াত ওকে তাৰপিছত আমি নেক্সট যদি চাওঁ অপচন নম্বৰ চিত আছে নেকি অপচন নম্বৰ চিত নাই ক'ত আছে অপচন নম্বৰ ডিত আছে অনলি কি অপচন বাকী থাকিলে অপচন নম্বৰ ডি সেইকাৰণে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব ৰাইট আনসাৰটো অপচন নম্বৰ ডি হৈ যাব দেই তোমাৰ ঠিক আছে তো লাষ্ট কুৱেশ্যনটো মই এবাৰ দেখাই দিওঁ আৰু তোমালোকে কুৱেশ্যন নম্বৰ 13ৰ আনসাৰটো মোক কি কৰিবা কমেণ্টত জনাবা কুৱেশ্যন নম্বৰ 13ৰ আনসাৰটো মোক কি কৰিবা কমেণ্টত জনাবা আৰু এইটো মই লাষ্ট কুৱেশ্যন এবাৰ দেখাই দিছোঁ তোমালোকক হা এতিয়া এই বাকচটো এনেকৈ বন্ধ হ'ল তাৰপিছত আকৌ এনেকৈ বন্ধ হ'ল লাষ্টত কি হ'ল এনেকুৱা টাইপত এটা ডিজাইন আহি গ'লগৈ আমাৰ ইয়াত তাৰপিছত এইটো এনেকৈ আহিলে ইয়াত এইটো এনেকৈ আহিলে ইয়াত এটা গোল হ'ল ইয়াত এটা গোল হ'ল তোমাৰ হৈ গ'ল তোমাৰ ঠিকে আছে পাৰফেক্ট ফাটাফাটি তাৰপিছত যেতিয়া মই খুলি দিম কাগজটো এইটো এফালে আনিলোঁ এইটো এনেকৈ আহিলোঁ ওপৰলৈ গ'ল এই খুলি দিয়াৰ লগে লগে এইটো এনেকৈ যাব ডিজাইনটো এইখিনিটা গ'ল আৰু এইটো এনেকৈ গ'ল তোমাৰ ইয়াত হৈ গ'ল যেতিয়া মই খুলি দিম এইটো এনেকৈ গ'ল এইটো এনেকৈ যাব আৰু এইটো এনেকৈ যাব এইখিনিটা গ'ল যাব এইখিনিটা গ'ল আৰু এটা এনেকৈ যাব তোমাৰ পাৰফেক্ট ফাটাফাটি আৰু বাহিৰৰ বাউণ্ডেৰীটো আহি যাব আৰু এনেকুৱাকৈ বাউণ্ডেৰীটো আহি যাব তো প্ৰায় যদি আমি চাওঁ মোটামুটি আমাৰ আনসাৰটো কাৰ লগত মিলি আছে অপচন নম্বৰ এ লগত মিলি আছে অপচন নম্বৰ চিটো আমি দেখিলে কওঁ এইটো নহ'ব অপচন নম্বৰ ডিটো দেখিলে কম এইটো নহ'ব তোমাৰ দেখিছা অপচন নম্বৰ চি আৰু ডিটো আমি দেখিলে কম নহ'ব হ'লে অপচন নম্বৰ বিটো হ'ব পাৰিলে হয় খালি কাজু বৰফিটো দীঘলীয়া আছে ইয়াত দেখিছানে ইয়াত কাজু বৰফি এটা এনেকৈ দীঘল হৈ আছে এইটো কাজু বৰফি কিন্তু আমাৰ মানে পেটেলা কাজু বৰফি মোটা কাজু বৰফি বহুত তোমাৰ দেখিছা সেইকাৰণে কাজু বৰফিটো পেটলা হৈছে তোমাৰ এতিয়া এই কুৱেশ্যনটো তোমালোকে অপশ্যনটো কোৱা মোক কমেণ্টত জনোৱা এইটো কুৱেশ্যনৰ আনসাৰ কি হ'ব মোক কমেণ্টত জনোৱা এতিয়া চোৱা অপশ্যন নম্বৰ এটো দেখিলে নহয় অপশ্যন নম্বৰ এ নহয় কাৰণ কিয় ইয়াত এটা কাট এটা আছে এইটো ইয়াত এনেকৈ কাট হ'ব ইয়াতো এনেকৈ কাট এটা হ'ব তোমাৰ অপশ্যন নম্বৰ এটো দেখাতে লাগিছে নহ'ব হ'লে অপশ্যন নম্বৰ বি চি ডি কোনোবা এটা হ'ব বি চি ডিৰ ভিতৰত কোনোবা এটা হ'ব খালি চিটো কিয় নহ'ব কৈ দিছোঁ চিটো কিয় নহ'ব জানেনে ভিতৰকেইটা কাজু বৰফি বেলেগকৈ আছে আমাৰ ইয়াত খালি কাজু বৰফিটো ইয়াত এনেকৈ আছে ইয়াতো এনেকৈ হ'ব ইয়াতো এনেকৈ হ'ব যেতিয়া মই ওপৰলৈ খুলি দিম ইয়াতো এনেকৈ হ'ব এনেকৈ টাইপত হ'ব দেখিছানে অপশ্যন নম্বৰ বিও নহ'ব কাৰণ এইখিনিত কাজু বৰফিটো নাই মই খাই দিলোঁ কাজু বৰফিটো পূৰা খাই দিলোঁ মই কাজু বৰফিটো একদম আৰু চিট পালে কিন্তু তোমালোকে কাজু বৰফি খুৱাব লাগিব দেই আমাক পাবানে নোপোৱা কাজু বৰফি খুৱাবা নে নোখোৱা মোক কমেণ্টত জনাবা যদি চিট পাম বুলি ভাবিছা কাজু বৰফি খুৱাব লাগিব কমেণ্ট কৰি মোক জনাবা যে ছাৰ খুৱাম মই কাজু বৰফি যে নোখুৱাম বুলি ভাবিছা ছাৰ মই নোখুৱাম কাজু বৰফি কৈ দিবা ঠিক আছে চিট পালে কিন্তু খুৱাব লাগিব এতিয়া আমাৰ কাজু বৰফি এতিয়া অপশ্যন নম্বৰ ডিটোৱে বাকী থাকিলে কাৰণ 3টা কাজু বৰফি একেলগে ঠাই আছে 3টা কাজু বৰফি খাম দেই মই তোমালোকৰ পৰা চিট পালে অ'কে চিট পালে পূৰা ধুনীয়াকৈ খুৱাব লাগিব তোমালোকে কাজু বৰফি মোক এতিয়া অ'কে ঠিক আছে তো এতিয়া বস্তুটো বুজিলা এই চিষ্টেমত আমি কোনটো চাম ভাগ নম্বৰ 8 ঠিক আছে পাৰ্ট নম্বৰ 8 ভাগ নম্বৰ 8 পাৰ্ট নম্বৰ 8 যদি বুজি পোৱা নাই মই ইয়াত লিখি দিছোঁ ইংলিছত লিখি দিছোঁ অসমীয়াত ভাগ বুলি কোৱা যায় ইংলিছত পাৰ্ট 8 বুলি কোৱা যায় অসমীয়াত ভাগ 8 ইংলিছত পাৰ্ট 8 অসমীয়াত ভাগ 8 ইংলিছত পাৰ্ট 8 অ'কে মনত ৰাখিবা এইটো বস্তু তো আজি মই এইখিনি বস্তু তোমালোকক দেখাব চেষ্টা কৰিলোঁ যিমানখিনি পাৰোঁ আৰু মই এতিয়া এটাই কথা কৈছোঁ চিট পোৱাৰ বেলেগ উপায় নাই এটাই উপায় ভালকৈ পৰীক্ষাটো দিব লাগিব ডিচেম্বৰ 13 তাৰিখে তাৰপিছত তোমালোকে চিটটো পাবা অ'কে আৰু বাকী আমাৰ চেনেলটো চাই থকা বস্তুবিলাক ভালকৈ কৰি থাকা আৰু ধুনীয়াকৈ তোমালোকে কি কৰিব পাৰিবা JNVত এণ্ট্ৰেঞ্চটো দিব পাৰিবা আৰু ভাল ফলাফল এটা যাতে কৰা তাৰে কামনা থাকিলে ভাল ফলাফল কৰিব লাগিব প্ৰত্যেকজন ষ্টুডেণ্টে চিটটো দখল কৰিব লাগিব মেইন উদ্দেশ্যটো হ'ল আমি ভালকৈ পৰীক্ষাটো দিব লাগিব আৰু যিসকলে ক্লাছ লমকৈ ভাবি আছে লোৱা নাই এতিয়া ভাবিয়ে আছে চিন্তা কৰিয়ে আছে আপোনালোকে
দেৰি নকৰি আমাৰ এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰিব বা মেছেজ দিব পাৰিব ক্লাছৰ বাবে ওকে ঠিক আছে এইখিনি আছিলে মোৰ ফালৰ পৰা ধন্যবাদ সকলোকে ভালকৈ পঢ়া তোমালোকে আপোনালোকৰ ল'ৰা ছোৱালীকো ভালকৈ পঢ়াওক টেনশ্যন নল'ব বৰ্তমানত থাকিব ভৱিষ্যতত নাথাকিব অতীতত নাথাকিব বৰ্তমানৰ ভাল কৰিলেহে আমাৰ ভৱিষ্যত ভাল হ'ব যদি বৰ্তমান আপোনাৰ ল'ৰা বা ছোৱালী নপঢ়ে তেতিয়াহ'লে ভৱিষ্যত ভাল নহ'ব কিন্তু বৰ্তমান চিন্তা কৰি থাকি লাভ নাই বৰ্তমান এটাই উপায় ভালকৈ পঢ়ক তাৰ বাহিৰে বেলেগ উপায় একো নাই ঠিক আছে এইখিনি আছিলে মোৰ ফালৰ পৰা ধন্যবাদ ভালকৈ পঢ়িবা থেংক ইউ